যদি নিজৰ দল বচোৱাটো বা নিজৰ কেৰিয়াৰ বচোৱাটোহে আমাৰ উদ্দেশ্য হয় তেতিয়াহ'লে মিত্ৰতা নকৰিলেও লোকচান নাই আৰু মিত্ৰতা নকৰিলে আকৌ বিজেপি চৰকাৰ আহিব আকৌ মানুহৰ বস্তুৰ দাম বাঢ়িব আকৌ মানুহে ব্যৱসায় কৰিব নোৱাৰা পৰিস্থিতি হ'ব আৰু আপোনালোক সাংবাদিক আৰু আমি সাধাৰণ মানুহ বা আমি লেজিসলেটৰ বিলাকেও আনকি কথা ক'বলৈ সুযোগ নাপাম আমাৰ ডিঙিটো টেপা মাৰি ধৰিব গণতন্ত্ৰ নাইকিয়া হ'ব ৰাতি এনকাউন্টাৰ কৰিব কোনো গণতান্ত্ৰিক ব্যৱস্থা নাথাকিব সংখ্যালঘু মানুহৰ ক'ৰবাত ঘৰ দেখিলে ভাঙিব আৰু বাকি সময়খিনি জয়ন্ত মল্লৰ নিচিনাকে লুটন দি থাকিব যদি আপোনালোকে বিচাৰে যে নহয় হিমন্ত বিশ্ব শৰ্মাই লুটন দি থাকক আৰু তেতিয়াহ'লে এলায়েন্স নালাগে আৰু যদি বিচাৰে যে নাই জনতাক আমি বচাব লাগিব তেতিয়াহ'লে আমাক এলায়েন্স লাগিব যদি সঁচাকে বিজেপিৰ এই ভ্ৰষ্টাচাৰী চৰকাৰখনক সাম্প্ৰদায়িক আৰু ফেচিবাদী চৰকাৰখনক খেদিব লাগে মানুহক যদি বচাব লাগে তেতিয়াহ'লে মিত্ৰতা কৰিব লাগে আৰু মানুহক বচোৱাটো যদি উদ্দেশ্য নহয় যদি নিজৰ দল বচোৱাটো বা নিজৰ কেৰিয়াৰ বচোৱাটোহে আমাৰ উদ্দেশ্য হয় তেতিয়াহ'লে মিত্ৰতা নকৰিলেও লোকচান নাই মই হয়তো কষ্ট কৰি আমি ৰাইজৰ দলে 10খন আসন লৈ ল'ম মিনিমাম কিন্তু মিত্ৰতা কৰিলে চৰকাৰ হ'ব আৰু মিত্ৰতা নকৰিলে আকৌ বিজেপি চৰকাৰ আহিব আকৌ মানুহৰ বস্তুৰ দাম বাঢ়িব আকৌ মানুহে ব্যৱসায় কৰিব নোৱাৰা পৰিস্থিতি হ'ব আৰু আপোনালোক সাংবাদিক আৰু আমি সাধাৰণ মানুহ বা মই যদি এমএলএ হিচাপে চাওঁ আমি লেজিসলেটৰ বিলাকেও আনকি কথা ক'বলৈ সুযোগ নাপাম আমাৰ ডিঙিটো টেপা মাৰি ধৰিব গণতন্ত্ৰ নাইকিয়া হ'ব ৰাতি এনকাউন্টাৰ কৰিব কোনো গণতান্ত্ৰিক ব্যৱস্থা নাথাকিব সংখ্যালঘু মানুহৰ ক'ৰবাত ঘৰ দেখিলে ভাঙিব আৰু সংখ্যালঘু মুছলমান মানুহৰ ঘৰ ভাঙি এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দুৰ ভোট ল'বলৈ চেষ্টা কৰিব আৰু বাকি সময়খিনি জয়ন্ত মল্লৰ নিচিনাকে লুটন দি থাকিব যদি আপোনালোকে বিচাৰে বিৰোধী পক্ষবিলাকে যে নহয় হিমন্ত বিশ্ব শৰ্মাই লুটন দি থাকক আৰু তেতিয়াহ'লে এলায়েন্স নালাগে আৰু যদি বিচাৰে যে নাই জনতাক আমি বচাব লাগিব তেতিয়াহ'লে আমাক এলায়েন্স লাগিব মই ভাবো যে 2026ৰ কাৰণে আমি এলায়েন্স কৰিব লাগিব 31ৰ কথা ভাবি থাকিলে নহয় মানে মই আপোনালোকক এটা কথা কৈ থওঁ যে আলোচনাত আমি বহিছো এনে মিছা কথা কৈ লাভ নাই আপোনালোকৰ বুম নোহোৱাকে আমি আলোচনাত বহিছো কিন্তু ৰিজাল্ট এতিয়ালৈকে ভাল অহা নাই মানে মইতো আপোনালোকক ডিটেইলছ নকম কিন্তু আপোনালোকক অসমৰ মানুহক এক লাইন দুই লাইন কথাটো জনাই নথলেওতো মোক ভুল বুজিব পিছত মানে আলোচনাত বহিছো কিন্তু এতিয়ালৈকে ভাল খবৰহে অহা নাই কৈছো যেতিয়া আৰু নিশ্চয় এনে যাৰ তাৰ লগত বহাৰ কথা কোৱা নাই নিশ্চয় আপোনালোকক সেইটোৱে কৈছো